ৰাধা পূৰ্বজন্মত কোন আছিল? কৃষ্ণলীলা খাৰাবেলিত উল্লেখিত অনুসাৰে ৰাম লক্ষ্মণ আৰু সীতাই বনলৈ যাওঁতে চিত্ৰকূট পৰ্বতত কিছুদিন আছিল। সেই সময়তে শ্ৰীৰামচন্দ্ৰৰ জন্মতিথি সমাগত হোৱাত ভাতৃ লক্ষ্মণে ওচৰৰ বনলৈ ফল মূল বিচাৰি গৈছিল। কিছু সময় পিছত বিভিন্ন সুস্বাদু ফল মূল হাতত লৈ পোনে পোনে লক্ষ্মণে অন্তঃপুৰত প্ৰৱেশ কৰিছিল। সেই সময়ত ৰামচন্দ্ৰই সীতাৰ সৈতে আনন্দ বিহাৰ কৰি আছিল। হঠাৎ লক্ষ্মণক দেখি সীতাৰ খং উঠিছিল। তেতিয়া ৰামচন্দ্ৰই সীতাক ৰগৰ কৰি কৈছিল, হে প্ৰাণৰ প্ৰিয়া, তুমি এতিয়াও আমাৰ কনিষ্ঠ ভাতৃ লক্ষ্মণক নিজৰ ভাতৃ বুলি মানি ল'ব পৰা নাই। তেওঁ যে আমাৰ মাহীমাৰ ল'ৰা, সেইবাবে নহয় জানো? স্বামী ৰামচন্দ্ৰৰ মুখত এনে বাক্য শুনি সীতাৰ খং দুগুণে চলিল। খঙৰ ভমকত ৰামচন্দ্ৰক কটুবাক্য কবলৈ ধৰিলে। সীতাৰ তেনে ব্যৱহাৰত লক্ষ্মণৰ সহ্য হোৱা নাছিল। সেইবাবে লক্ষ্মণে সীতালৈ চাই কৈছিল, হে দেৱী, অতদিনে আপোনাক মাতৃজ্ঞান কৰি আহিছোঁ আৰু দাদা শ্ৰীৰামচন্দ্ৰক আজিও দেৱতাৰ দৰে পূজা কৰোঁ। এই দাদাক মোৰ সন্মুখতে এনে ব্যৱহাৰ কৰিলা। হে আজি মই তোমাক কওঁ শুনা, এই জনমতে দাদাক তুমি দিনে ৰাতিয়ে স্বামী ৰূপত পালা। অহা জনমত দাদাক লগ পাবলৈ হলে তুমি নিশাচৰ হৈ এন্ধাৰত খেপিয়াই খেপিয়াই লগ ধৰিব লাগিব। এয়া মই অভিশাপ দিলোঁ। লক্ষ্মণৰ অভিশাপ পাই সীতাৰো সহ্য হোৱা নাছিল। সেইবাবে সীতাই লক্ষ্মণক চাই অভিশাপ দিছিল, হেৰা লক্ষ্মণ, তুমি সহস্ৰাক্ষ হবা, অৰ্থাৎ তোমাৰ সৰ্বশৰীৰত সহস্ৰ চকু হ'ব। তাতে ক্ষান্ত নাথাকি স্বামী ৰামচন্দ্ৰলৈ চাই কৈছিল, আপুনি থাকোঁতে ভাতৃ লক্ষ্মণে মোক অভিশাপ দিলে। আপুনি নীৰৱ দৰ্শকৰ দৰে চাই ৰ'লক। আপুনি সৰ্বজ্ঞ। মই জনক ৰজাৰ একমাত্ৰ কন্যা, অযোধ্যাৰ দশৰথ ৰজাৰ জ্যেষ্ঠা বোৱাৰী ৰাজভোগ ত্যাগ কৰি আপোনাৰ সাৰথি হৈ বনবাসলৈ আহিলোঁ। তাতো আপোনাৰ ভাতৃৰ পৰা অপমান অভিশাপ পালোঁ। অথচ আপুনি হাঁহি হাঁহি সকলো দৃশ্য চাই আছে। মোৰ ধৈৰ্য্য পৰীক্ষা লৈছে। নহয় আজি মই আপোনাকো ক্ষমা নকৰোঁ, অভিশাপ দিম। অহা জনমত আপোনাৰ এই ৰূপ নাথাকিব, চেম বৰণীয়া হ'ব আপোনাৰ শৰীৰ। অপবাদ হিচাপে থাকিব লৱণোচুৰ, মেখেলা চোৰ, লম্পট ইত্যাদি। তথাপি আপোনাৰ ভাল গুণখিনি অক্ষত থাকিব। আপুনি অপূৰ্ব ৰূপৰ গৰাকী হ'ব, দুষ্টক দমমন, শান্তক পালন কৰিব পাৰিব। আপোনাক সহস্ৰস্ব নাৰীয়ে স্বামী ৰূপত পাব বিচাৰিব। সকলোকে আপুনি সন্তুষ্ট কৰা ক্ষমতাও থাকিব। পৃথিৱীৰ সকলো প্ৰাণীয়ে আপোনাক পূজা কৰিব। মই অহা জন্মত নিশাচৰী হলেও আপোনাক স্বামী ৰূপত পাম, সেয়া মোৰ বাবে ভিক্ষ। দাপৰ যুগত বৃষভানুৰ ঔৰসত কলাৱতীৰ গৰ্ভত ৰাধাৰ জন্ম হৈছিল। কোনো কোনো পুৰাণৰ মতে ৰাধা আছিল অযোনি সম্ভৱা। যি কি নহওক, ৰাধাই জন্মৰ পিছৰে পৰা মন্দৰ পৰ্বতত অৰণ্যৰ মাজত শ্ৰীকৃষ্ণক স্বামীৰূপত পাবৰ বাবে তপস্যা কৰিছিল বহু বছৰ, বহু কাল। সেই সময়ত শ্ৰীকৃষ্ণৰ জন্মই হোৱা নাছিল। অৱশেষত ৰাধাৰ তপস্যাত সন্তুষ্ট হৈ নাৰায়ণে দাপৰ যুগত মথুৰা নগৰত বসুদেৱ দৈৱকীৰ আৱিৰ্ভাৱ ঘটোৱা হৈছিল। তাত উপযুক্ত সময়ত শ্ৰীকৃষ্ণক জন্ম দি গোকুলত নন্দৰজাৰ বৃহৎ ডাঙৰ দীঘল কৰি যৌৱন কালত বৃন্দাবনত ৰাধা কৃষ্ণৰ মিলন ঘটালে। পূৰ্বৰ অভিশাপ মৰ্মে নিশাৰ ভাগতহে দুয়োৰে মিলন হৈছিল। সেই মিলনত কোনো কামনা বাসনা নাছিল।